আপুনি বৰ ভাগ্যৱান বুজিছে এনেকৈ এজনী ছোৱালীৰ বাপেকেই হ'ব পাৰিছে সেইটো হয় বৰ ভাগ্যৱান এনেকুৱা সৎ সন্তান সকলোৰে ভাগ্যত নাই কি যে হ'ব নহয় নিজৰ ঘৰতে চুৰ কৰিব লগা হৈছে ঐ অংকিতা তই এতিয়া চিন্তা কৰিব নালাগে পইচাৰ যোগাৰ হৈ গ'ল কি কেনেকৈ মোৰ দেউতা আছে নহয় দেউতা বহুত দানী মানুহ মই ক'লো মোৰ লগৰ এজনীৰ এডমিশ্যনৰ কাৰণে পইচা নাই দেউতাই ক'লে লৈ যোৱা মাজনী মানুহেই যদি মানুহৰ কামত আহিব নোৱাৰে কোন আহিব সঁচাকৈ তোৰ দেউতা ইমান ভাল ইমান উচ্চ তেওঁৰ চিন্তাধাৰা সকলো মানুহেই মোৰ দেউতাৰ নিচিনাকৈ চিন্তা কৰিব নোৱাৰে চাওক কাকতি মোৰ পৰা টকা ধাৰ আগলৈ নিবিচাৰিব মই দানবীৰ কৰ্ণ নহয় বিনা স্বাৰ্থত এটকাও এৰি দিয়া মানুহ মই নহয় দেউতাই কৈয়ে থাকে পইচা ডাঙৰ বস্তু নহয় পইচা হাতৰ মণি বৰ ভাল মানুহ দেই তোৰ দেউতা মানিব লাগিব আৰু শুন আৰু কাৰোবাৰ কিবা এডমিশ্যনৰ কাৰণে পইচা দৰকাৰ হ'লে মোক ক'লেই হ'ল মই দেউতাক ক'লেই দি দিব মা এইযোৰৰ ৰং চা ভাল লাগিছে তই ইমানবোৰ কাপোৰ লৈ থৈছ মই গমেই পোৱা নাই অ' আই তোক এতিয়া মানে মই প্ৰতিযোৰ কাপোৰ কিনিলে প্ৰত্যেকবাৰ ফোন কৰি জনাই থাকিব লাগিব ইমানবোৰ কাপোৰ কি কৰিবিনো মোৰবিলাকতো তোৰেই হ'ব মই যোৱাৰ পিছত কলৈ যাৱ তই তোক ইমান সোনকালে যাবলৈ নিদিওঁ নহয় চেঞ্চুৰী কৰিব লাগিব তই মা আপুনি দেখোন লাডু আনিলে পিঠা চিঠা একো অনা নাই যে কি হ'ল এনেকৈ ঘোপাকৈ চাইছা যে এইটোৱে সুধিছো মই লাডু আনিছে পিঠা চিঠা একো অনা নাই নহয় বৰ দৌৰা দৌৰিকৈ আহিলোঁ যে বনাম বুলি ভাবিছিলোঁ সময় নহ'ল দুখ নকৰিব তাৰ ব্যৱস্থা মই কৰি আছো মই সকলো যোগাৰ কৰি থৈছো কাইলৈৰ পৰা আপুনি পিঠা বনোৱাত লাগি যাব পাৰে হ'ব দিয়া মা ইয়ালৈ আহিছে আৰাম কৰিবলৈ আৰু তুমি মাক পিঠা বনোৱাত লগাই দিবা মানে নহয় অ' কিবা এটা বনাই খুৱাবলৈ পালে ময়ো ভাল পাওঁ এয়া চোৱা মায়ে ভাল পোৱা কাম কৰিবলৈ মই সুযোগ দিছো মইতো নিজৰ বাবে কোৱা নাই নহয় মাৰ কাৰণেহে কৈছো তই বাৰু পিঠা বনালি কিন্তু পিঠা বনোৱাৰ পাছত খাবলৈ জানো এইজনক বিচাৰি পাবি মাজে মাজেতো মই তেওঁক মনত পেলাই দিব লাগে যে তেওঁ বিয়া পাতিলে পত্নী আছে ল'ৰা আছে মা এটা কথা মই বুজি পাইছো এই ঘৈণীয়েকৰ কমপ্লেইন কেতিয়াও শেষ নহয় এয়া কমপ্লেইন নহয় মৰম মৰম মৰমটো ঠিকেই আছে বিয়াৰ পাছত কিন্তু এই মৰমবোৰ ভয়ানক হৈ পৰে দেখিলি মা মই অফিচ চম্ভালো ঘৰ চম্ভালো তেওঁক যি মন যায় তাকে কৰিবলৈ দিওঁ তাৰ পাছতো বোলে মোৰহে মৰমখিনি ভয়ানক মই কিন্তু যোৱাৰ পক্ষত আছো এয়া দেখিলা তই
তই জীৱনটো বৰ চিৰিয়াছলি লৈছ। নিয়াৰিকৈ সকলোবোৰ কাম কৰাটো জীৱন নহয়, প্ৰতিটো পল উপভোগ কৰাটোহে জীৱন। জীৱনটো বৰ খন্তেকীয়া। এই মুহূৰ্তবোৰ সদায় নাথাকে। আমি সকলোৱে পাৰফেক্টলি কিবা এটা কৰিবলৈ যাওঁতে যাওঁতে জীৱনৰ এই মুহূৰ্তবোৰ উপভোগ কৰিবলৈ পাহৰিয়ে থাকোঁ। এয়াতো তোৰেই শিক্ষা আছিল মা। তয়েতো মোক শিকাইছিলি সকলো কাম সঠিক সময়ত কৰিবলৈ। সেয়া মোৰ ভুল শিক্ষা আছিল। যেতিয়া এজন মানুহৰ সন্মুখত মৃত্যু আহে তেতিয়াহে মানুহজনে উপলব্ধি কৰে জীৱনৰ মূল্য কিমান। চম্পা, কিবা এটা খাবলৈ দেচোন, মোৰ ভোক লাগিছে। চম্পা, এইজনীয়ে শুনাই নাপায়। শুনিছনে? ক'ত বা গ'ল এইজনী? খাবলৈ নাইচোন একো। অ' দেউতা, এই চম্পাজনী ক'ত গ'লনো? চম্পা নাই নহয়। নাই মানে? খেদি দিলো তাইক। কিয়? কিনো কবি, মোৰ আকৌ পইচা চুৰ কৰিছে নহয়। আগতে দুবাৰ মই ক্ষমা কৰি দিছো তাইক। এইবোৰ মানুহৰ কোনো বিশ্বাস নাই। দেউতা, দুখ নকৰিবাচোন। পইচানো কি, হাতৰ মলিহে। এই মলিখিনি মই বহুত কষ্টৰে আৰ্জিছো। ডক্টৰে কৈছে মই বোলে কিছুদিনৰহে আলহী। এই বেমাৰটোৱে মোক কোনদিনা লৈ যায় একো ঠিক নাই। সেইকাৰণে ৰাতিপুৱা উঠি মই নিজকে কওঁ, আজিৰ দিনটোৱে মোৰ জীৱনৰ শেষ দিন। এনেকৈ মই জীয়াই আছো। সেইকাৰণে তহঁতৰ ওচৰলৈ আহিছো। 7 বছৰ হ'ল মই অহা নাই।
ব্যস্ততাৰ বাবে যিখিনি সময় মই তহঁতক দিব নোৱাৰিলোঁ সেইখিনি সময় গোটেই মোলে দি যাম। ইছৰাম, মোৰ কাৰণে আজি চম্পাই কামৰ পৰা খেদা খালে। মইতো কৰিছিলোঁ চুৰটো। এতিয়া দেউতাক মই কথাটো কেনেকৈ কওঁ? যদি কালি পাৰে নক'লেওতো নহ'ব, এতিয়া ক'বতো লাগিবই। কি কৰোঁ? নাই, কৈ দিয়ে ভাল হ'ব। দেউতা, ক মই এটা বেয়া কাম কৰিছোঁ। বেয়া মানে? চম্পাই তোমাৰ পইচা চুৰ কৰা নাই, মই কৰিছোঁ। তুমি মিছাতে চম্পাক কামৰ পৰা উলিয়াই দিলা। আই এম চৰি দেউতা। অ' মা, তোৰ মনটো বৰ বিশাল অ'। কিমান কথা চিন্তা কৰ চাচোন। চম্পাক কামৰ পৰা উলিয়াই দিয়াৰ কাৰণে তোৰ মনটো বেয়া লাগিছে ন? সেইকাৰণে তাইৰ দুখটো তই নিজৰ গাত পাতি লৈছ। নহয় দেউতা, সঁচাই কৈছোঁ মই। লগৰ এজনীৰ এডমিশ্যনৰ বাবে পইচা যোগাৰ হোৱা নাছিল, সেইবাবে মই তোমাৰ পৰা পইচা চুৰ কৰি তাইক দিছিলোঁ। অ' মা, তই দুখ কৰি নাথাকিবি। এইবোৰ মানুহ এনেকুৱাই। আজি আমাৰ ঘৰত চুৰ কৰি খেদা খাইছে, কালি আনৰ ঘৰত চুৰ কৰি খেদা খাব। তুমি বুজা নাই দেউতা। মই চব বুজি পাইছো। তই এতিয়া দুখ কৰি নাথাকিবি। যা পঢ়গৈ, তোৰ পৰীক্ষা আহি পালেহি নহয়। যা। কিয় মাৰ লগত এনেকুৱা হ'ল কোৱা? যিজনী মানুহে আজিলৈকে কাৰো একো অন্যায় কৰি পোৱা নাই, তেওঁৰ লগত ভগৱানে এনেকুৱা অন্যায় কিয় কৰিলে? অপৰাজিতা, প্লিজ তুমি এনেকৈ নাকান্দিবা। সেইটো কথা শুনাৰ পাছত নাকান্দি কেনেকে থাকো কোৱা? যিকোনো মুহূৰ্তত মায়ে আমাক এৰি। অপৰাজিতা প্লিজ, তুমি এনেকৈ ভাগি পৰিলে নহ'ব। আমি সকলোৱে এতিয়া তেওঁৰ সাহস হৈ মাৰ ওচৰত থাকিব লাগিব। চোৱাচোন, অন্তিম সময়খিনি মায়ে আমাৰ লগত কটাব বিচাৰিছে। আমাৰ কি দায়িত্ব নাই মাক সুখী কৰি ৰখাৰ? আমি যিমান পাৰোঁ মাক হাঁহি ফূৰ্তিৰ মাজত ৰাখিব লাগিব। এইটো অনুভৱ হ'ব দিব নোৱাৰোঁ যে
তেওঁৰ হাতত আৰু বেছি সময় নাই। সৰুতে মাকে নিজৰ সন্তানৰ বাবে যিমানখিনি কষ্ট কৰে, যিমান ত্যাগ কৰে, এতিয়া তুমি মাৰ বাবে সেইখিনি কৰিব লাগিব। তুমি অফিচৰ কাম কাজ চম্ভালাৰ লগতে মাকো সময় দিব লাগিব। দিম, কিয় নিদিম? আৰু আমাৰ গোটেই ঘৰখন আছেই নহয়, আমি সকলোৱে মাৰ যত্ন ল'ম। আৰু চাবা, আমাতকৈ মায়ে আয়ানৰ লগত বেছি সময় পাৰ কৰিব। আৰু এই সময়খিনি আয়ানৰ জীৱনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হ'ব। যিবোৰ কথা আমি আয়ানক শিকাব নোৱাৰোঁ, যিবোৰ সংস্কাৰ আমি আয়ানক দিব নোৱাৰোঁ, সেই সকলোখিনি মায়ে আয়ানক শিকাব, তাক বুজাব।